পূৰ্ববঙ্গীয়া প্ৰাথমিক বিদ্যালয় হীৰক জয়ন্তী আহি ৭৫ বছৰ ভৰি দিলে। এই বিদ্যালয়খনে এটা সুনাম অৰ্জন কৰিছে। এই বিদ্যালয়খনৰ পৰা পাঠদান কৰি উচ্চ শিক্ষা লাভ কৰি এই বিদ্যালয়ৰ পৰা ডাক্তৰ হৈছে 2জন আৰু ইতিমধ্যে উচ্চ শিক্ষা লাভ কৰি এই বিদ্যালয়ৰ পৰা পাঠদান কৰি ডক্টৰ কমল চন্দ্ৰ নাথে এই মৰিগাঁও এই চৰাইবাহী মহাবিদ্যালয় এতিয়া অধ্যক্ষ হৈ আছে। গতিকে এই বিদ্যালয়খন নিশ্চয় সুনাম আছে। মই আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই বিদ্যালয়খনে যাতে আকৌ আহি থকা প্ৰজন্মসকলক যাতে উচ্চ শিক্ষা লাভ কৰাৰ কাৰণে প্ৰেৰণা যোগায়। তাৰ কাৰণে সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি যে বিদ্যালয়খনত আহি থকা অনাগত দিনসমূহত যাতে আকৌ উচ্চ শিক্ষা লাভৰ কাৰণে এই পৰিৱেশ, এই শিক্ষা পৰিৱেশটো যাতে সুপৰিকল্পিতভাৱে আগবাঢ়াই নিয়ে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু লগতে এই বিদ্যালয়খনৰ হীৰক জয়ন্তী আজি মোক আমন্ত্ৰণ জনায়, সাংস্কৃতিক শোভাযাত্ৰাত মোক আমন্ত্ৰণ জনাই দুআষাৰ বক্তব্য ৰাখিব দিয়ে। আৰু লগতে তেখেতসকলৰ আবেদন এখন আছিলে যে আভ্যন্তৰীণ সমস্যাসমূহ একেবাৰে জৰাজীৰ্ণ অৱস্থা, তাৰ কাৰণে মই মোৰ MLA বুজিব পৰা এই বিদ্যালয়খনলৈ মই ৫০ লাখ টকা আগবাঢ়িছোঁ। আজি 10 বছৰ আগলৈকে পৰিছিল আমাৰ চৰকাৰ হোৱাৰ পিছত, আৰু বৰ্তমানৰ আগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী কাৰ্যভাৰ গ্ৰহণ কৰিলে, গাঁৱলীয়া যিবিলাক আমাৰ প্ৰাদেশিক আছে স্কুল আছে গাঁৱৰ মাজে মাজে গাঁৱলীয়া অঞ্চলত, সেইসকলক লাহে লাহে উন্নতি পথলৈ আগবঢ়াই নি নিয়াৰ কাৰণে চেষ্টা কৰিছে। ইয়াৰ মূল কাৰণ হৈছে যে গুণোৎসৱটো পাতি শিক্ষা পৰিৱেশটো আৰু বাতাবৰণটো আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিছে। ধন্যবাদ। সকলোকে মোৰ নমস্কাৰ জনাইছোঁ সমূহ অসমবাসীলৈ। আজি মৰিগাঁও জিলাৰ চৰাইবাহী অঞ্চলৰ পূববৰভগীয়া গাঁৱৰ অনুষ্ঠিত যি পূববৰভগীয়া প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়খনে ৭৫ বছৰ অতিক্ৰম কৰিলে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি হীৰক জয়ন্তী উৎসৱটি দুদিনীয়া কাৰ্যসূচী আমি পালন কৰিবলৈ বিচাৰিছোঁ। আৰু তাৰে প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমাৰ কেইবাটাও চলি গ'ল। প্ৰথম কাৰ্যসূচী আছিলে বিদ্যালয়খনৰ পতাকা উত্তোলন, দ্বিতীয় কাৰ্যসূচী আছিলে আমাৰ ৭৫খন পতাকা উত্তোলন হ'ল, আৰু তাৰ লগত সংগতি ৰাখি প্ৰথমে বন্তি প্ৰজ্বলন কাৰ্যসূচী হৈছিলে। আৰু তাৰপিছত এতিয়া আমাৰ শোভাযাত্ৰা আছে, আৰু এই শোভাযাত্ৰা কাৰ্যসূচী আমাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মৰিগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰামকান্ত দেউৰীদেৱে। আৰু এই শোভাযাত্ৰাৰ অন্তত দুপৰীয়া সমূহ ৰাইজৰ উপস্থিতিত এটা প্ৰীতিভোজৰ আয়োজন কৰা হৈছে। আৰু তাৰপিছতে আবেলি ঠিক ১:৩০ বজাৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এটা মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানটোৰ বাবে আমাৰ বিভিন্ন ঠাইত এই বিদ্যালয়ৰ পৰা যথেষ্ট সংখ্যক উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ঠাইত কৰ্মৰত হৈ আছে, আৰু সেই সকলো আহি উপস্থিত হৈছে আজিৰ কাৰ্যসূচী। আৰু ৰাতিলৈ আমাৰ জুনিয়ৰ জুবিন হিচাপে খ্যাত আমাৰ চৰাইবাহী মহাবিদ্যালয়ৰ ছাত্ৰ সঞ্জীৱ বৰাৰ গীতৰ শৰাই আছে, আৰু তাৰ লগতে আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰাও সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু এনেকৈয়ে সন্ধ্যালৈকে আমাৰ আজিৰ কাৰ্যসূচী অন্ত পৰিব। আৰু অহাকালি 19 তাৰিখে আমাৰ আৰম্ভণিতে পুৱাই আছে আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী। তাৰপিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হ'ব। তাৰপিছতে দুপৰীয়া 1 বজাৰ পৰা আমাৰ মুকলি সভা আৰম্ভ হ'ব। আৰু এই মুকলি সভাত আমাৰ বিশিষ্ট কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকিব। তাৰ ভিতৰত অসমৰ স্বনামধন্য দাৰ্শনিক পণ্ডিত হেমভাই, আপোনালোক সকলোৱে নাম শুনিছে, হেমভাই উপস্থিত থাকিব। আৰু তাৰ লগত সংগতি ৰাখি আমাৰ উদ্বোধক হিচাপে চৰাইবাহী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ডক্টৰ প্ৰগতি প্ৰসাদ বৰাদেৱ থাকিব। তেখেতে আনুষ্ঠানিকভাৱে অনুষ্ঠানটো উদ্বোধন কৰিব। আৰু তাৰ লগত সংগতি ৰাখি আমাৰ এখন স্মৰণিকা আছে, স্মৃতি গ্ৰন্থ আছে, সেই স্মৃতি গ্ৰন্থসমূহ অহাকালি ইয়াতে উদ্বোধন কৰা হ'ব। আৰু এটা উল্লেখযোগ্য বিষয় যে আজি আমাৰ যিটো মত বিনিময় অনুষ্ঠান হ'ব, সেই অনুষ্ঠানটোত আমাৰ মাননীয় IS মহোদয় অপূৰ্ব ঠাকুৰীয়া মহাশয় তেখেতো আজি উপস্থিত থাকিব। আৰু আমাৰ উৎপল শৰ্মা ডাঙৰীয়া অহাকালি উপস্থিত থকা আছিল যদিও
কথা আছিল যদিও তেখেতৰ এটা বিশেষ ব্যস্ততাৰ বাবে আজি আমাৰ এই অনুষ্ঠানটোত তেখেতো উপস্থিত থাকিব। আৰু ভাল লাগিছে এটাই যে আজি ৭৫ বছৰৰ যি মানে পৰিক্ৰমা, এই পৰিক্ৰমাত এই বিদ্যালয়খনে যথেষ্ট সংখ্যক উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰী জন্ম দিলে। আৰু এই ছাত্ৰ ছাত্ৰীসকল আজি একগোট হ'ব। ইয়াৰ পৰা ডক্টৰ, ইঞ্জিনিয়াৰ, PhD ডিগ্ৰীধাৰী বহুতো ব্যক্তি ইয়াৰ পৰা ওলাই গৈছে। আৰু আপোনালোকক জনাবলৈ পাই খুব মানে মই ভাল লাগিছে যে অহাকালি তাৰে ভিতৰত বাচক বনীয়া 15 গৰাকী বিশিষ্ট ব্যক্তিক প্ৰাক্তন হিচাপে ইয়াৰ পৰা একোখনকৈ সম্বৰ্ধনা পত্ৰ দিব আৰু তাৰ জৰিয়তে তেওঁলোকক এটা সম্বৰ্ধনা ৰখা হ'ব। আৰু আজি ভাল লাগিছে, আপোনালোকে দেখা পাইছে যে বহু সংখ্যক ব্যক্তি আহি ইয়াতে উপস্থিত হৈছেহি। গতিকে আমি আশা কৰিছোঁ সকলোৰে সহায় সহযোগত অনুষ্ঠানটি সুন্দৰভাৱে পাৰ হৈ যাব।